নগাঁৱৰ নৰিমুখত বিৰোধী দলৰ উপদলপতি তথা সমগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ সৈতে ইফতাৰত ভাগ ল'লে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। লগত উপস্থিত আছিল বিধায়ক জাকিৰ হুছেইন সিকদাৰ। নগাঁৱৰ মণ্ডল কংগ্ৰেছৰ এখন কৰ্মী সভাত ভাগ লোৱাৰ পাছতে ইফতাৰ পাৰ্টিত ভাগ লোৱাৰ অন্তত প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি আৰু AIUDF দুয়োটা দলকে সাম্প্ৰদায়িক বুলি আখ্যা দিলে সংবাদ মাধ্যমৰ আগত। ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ তুলাধনা দি কয় যে নিৰ্বাচনৰ সময়ত এতিয়া মিয়া মিয়া শব্দটো কমিছে আৰু এতিয়া মুছলমান ক'বলৈ লৈছে। মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈকে বেয়া পায় বুলি গোটেই আহোম জাতিটোক বেয়া পায় বুলি বিশেষ মন্তব্য ৰাখে ৰকিবুলে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট দিছা 24x7। যোৰহাটত কেম্পেইন কৰিছোঁ। ৰমজান মাহ ৰোজা চলি আছে। ৰাতিপুৱা গৌৰৱৰ লগত প্ৰায় কেইবা কিলোমিটাৰ খোজ কাঢ়িছোঁ। তাত আমাৰ গোটেই লিডাৰখিনি আছে। তাৰপিছত ৰজিনা ট্ৰেকি তাত গৈছোঁ। ইয়াত মই অহা কথা নাছিল। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিভিন্ন ঠাইত গৈছে। আজি চামগুৰি সমষ্টিৰ লাওখোৱা ব্লকলৈ আহিছে। ইয়াত গোটেই আমি এৰেঞ্জমেণ্টখিনি কৰি ইয়াত সুসংগঠিতভাৱে সকলো আছে। মই নাহিলেও চলে। কিন্তু আহি দেখিলোঁ যে অলপ যদি জোৰকৈ আহোঁ, অলপ এই মিটিংখনত আমি অংশগ্ৰহণ কৰিব পাৰিম। আৰু এই কেইটামান দুই এটা চেনেলে যে কিবা কিবি উল্টা পুল্টা বাতৰি কৰি থাকে, সেইটোৰ অৱসান ঘটিব। সেয়েহে ইয়ালৈ আহিলোঁ। আহি দেখিছোঁ যে যোৰহাটত গৈছিলোঁ। যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া আচৰিত হৈছে। আমি সাধাৰণতে যেতিয়া মানুহবিলাক আহে চিনি পাওঁ, স্বতঃস্ফূৰ্তভাৱে মানুহ আহিছে। যোৱাকালি মই যেতিয়া কেম্পেইন কৰিব গৈছোঁ, দুই এক আহি কৈছে যে আপুনি অকণমান ৰখিব। মই ৰখিছোঁ। গামোচাখন লৈ গামোচাখন পিন্ধাইছে আৰু কৈছে যে আমি যোৰহাটৰ মানুহ, যোৰহাটৰ আমাৰ এটা আভিজাত্য আছে। পলিটিক্স কৰিলে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান নেতা পঠিয়াই এনেধৰণৰ কথা বতৰাবিলাক কৈছে, য'ত যোৰহাটবাসী ৰাইজে নিজে অপমানিত বোধ কৰিছে। আৰু সেইকাৰণে যিসকল নিৰপেক্ষ মানুহ ওলাই আহি কৈছে যে আপোনালোকে অকণমান ৰখক, গৌৰৱ গগৈ ডাঙৰীয়াক আমি অভিভাৱক হিচাপে আমি অভিভাৱক তেওঁলোকৰ। তৰুণ গগৈ ডাঙৰীয়া আজি নাই, তেওঁৰ অৱৰ্তমানত আমি অভিভাৱক। আৰু তাৰ প্ৰতিফলন আজি আমাৰ মনোনয়ন পত্ৰ দিওঁতে দেখা গ'ল। অগণন মানুহ, ভাবিব নোৱাৰা মানুহ, যিবিলাক আপোনাৰ গাড়ী দিবলগীয়া হোৱা নাই, স্বতঃস্ফূৰ্তভাৱে আহিছে। মই অকণমান ৰজিনা ট্ৰেকি তাত আহিব লাগে কাৰণে এই জাকিৰ আৰু মই অলপ ফালৰি কাটি ইফালে আহিলোঁ। কেইটামান কলেজীয়া ল'ৰা, JB কলেজখন খুব ইম্পৰ্টেণ্ট কলেজ, তাৰ পৰা আহি পেলাই কৈছে, দাদা আমাক কিবা দায়িত্ব দিয়ক না, আমাৰ কিবা ছাত্ৰৰ কিবা দায়িত্ব আছে নেকি? গৌৰৱ গগৈ ডাঙৰীয়াক আমিও খুব ভাল পাওঁ। গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোট জিকিলে। ভাবিলোঁ ৰজিনা ট্ৰেকি তাত এনেকুৱা ধৰণৰ মানুহ হৈছে আপুনি ভাবিব নোৱাৰে। আমি আচৰিত হৈছোঁ। স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাইছে। এই মানুহবিলাক কংগ্ৰেছৰ সমৰ্থক নহয়, হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা মানুহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অটপালি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অত্যাচাৰত এই ক্ষোভবিলাক এতিয়া ভোটৰ আকাৰ লৈছে। সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে আজি আমাৰ এখন মণ্ডল পৰ্যায়ৰ সভা আছে। আমি ইফতাৰ কৰিছিল, ইফতাৰো আমি লিমিটেড আনিছিলোঁ, মানুহ নধৰা হৈ গ'ল। মানুহে ৰখি আছে যে কোনদিনা হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে ভোট দিব। আজি মইতো প্ৰতিদিনাই ৰাতিপুৱাৰ পৰা মোৰ প্ৰচাৰ আৰম্ভ কৰোঁ, বেলেগ বেলেগ জেগালৈ গৈছোঁ। আজি মই চামগুৰি সমষ্টিৰ এই লাওখোৱা ব্লকৰ আমাৰ সমূহ কংগ্ৰেছ কৰ্মী, এইফালৰ কংগ্ৰেছ কৰ্মী, মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট, তেখেতসকলক লগ পাবলৈ আহিছিলোঁ। আৰু মোক সংগ দিছে ইয়াৰ চামগুৰি সমষ্টিৰ বিধায়ক মোৰ বন্ধু শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই, মোৰ জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি বাকী আমাৰ নেতৃবৰ্গ ইয়াত আছে। চাওক, অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁ কিছুমান তৰাৰ ফৰ্মুটি অনুবৰ্তে ছটিয়াতে কিছুমান অসংলগ্ন কথা কয়, তাৰ বাবে তেওঁ বিশ্ববিখ্যাত। তেওঁ আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ বিষয়ে কৈছে, অলপ দিনৰ আগতে ক'ৰবাত মোৰ কথা কৈছে, কাৰোবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা কৈছে। এইবিলাক কথা তেওঁৰ একোটা ৰাজনৈতিক কৌশল। তেওঁ এইবিলাক কথা ঘাইকৈ কয়। আমাৰ কংগ্ৰেছ দলৰ যিসকল ন্যায় নিষ্ঠ একেবাৰে তৃণমূল পৰ্যায়ৰ যিবিলাক কৰ্মী আছে, সেই কৰ্মীসকলক বিভ্ৰান্ত কৰিবৰ কাৰণে, আমাৰ কৰ্মীসকলক, আমাৰ কংগ্ৰেছ পৰিয়ালৰ লোকসকলৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কয়। এইবিলাক কেতিয়াও সঁচা নহয়, সত্যৰ আধাৰত প্ৰতিষ্ঠিত নহয়। গতিকে এই কথাষাৰ মই তাৎক্ষণিকভাৱে নস্যাৎ কৰিছোঁ। হিন্দু বসতি প্ৰধান অঞ্চলৰ পৰা কংগ্ৰেছ হ'ব আৰু
তেওঁলোকৰ এজেণ্ডাই সেইটো, কাৰণ তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ তেওঁলোকে বীজ বাষ্প ছটিয়াই তেওঁলোকে গোটেই অসমীয়া জনসমাজখন তেওঁলোকে দুটা ভাগত বিভক্ত কৰিছে। আৰু দুইটা ভাগৰ মাজতে তেওঁ এজন প্ৰতিনিধি আছে, সেইজন হ'ল AIUDFৰ বদৰুদ্দিন আজমল। এই দুইটা AIUDF আৰু বিজেপি দুইটাই দুটা সাম্প্ৰদায়িক শক্তিৰ দেখাত কুমেৰু থাকে, কিন্তু একেডাল সূতাৰে বন্ধা থাকে। আৰু এই পৰস্পৰে দুইটা সাম্প্ৰদায়িক শক্তি পৰস্পৰৰ পৰিপূৰক হিচাপে কাম কৰে, সেইটোৱে তেওঁলোকৰ ৰাজনীতি। সেই ৰাজনীতিৰ বিৰুদ্ধে আমি আজি কংগ্ৰেছ দলে আমি যিটো নিৰ্বাচন নামিছোঁ, আমি দুটা সাম্প্ৰদায়িক শক্তিৰ সৈতে একেলগে যুদ্ধ কৰি এই দুইটা সাম্প্ৰদায়িক শক্তিক আমি পৰাভূত কৰিবৰ কাৰণে আজি আমাৰ এই যুদ্ধত নামিছোঁ। এতিয়া ইফতাৰ হৈ গৈছে, অলপ দেৰি আপোনালোকে আমি তেখেতসকলক